গতিকে আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱক আদৰ সম্ভাষণেৰে পাদ্য অৰ্ঘ্য লৈ আচমনি কৰি আসনত বহুৱাই ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব। সচেতন পিতৃ মাতৃহে জানে তেওঁৰ ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠিওৱাৰ পিছত কোন বিষয়ত কাৰ দুৰ্বলতা আছে। ল'ৰাটো অংকত বেয়া নে, ছোৱালীজনী বেয়া নে, ইংৰাজীত কোন বেয়া, সচেতন মাক বাপেকে জানে। আমাৰ ভাগৱতে কৈছে তুমি ল'ৰা বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে তোমাৰ সমস্যা সমাধান নহয়। তুমি ল'ৰাটো বা ছোৱালীজনী ইংৰাজী বা অংকত দুৰ্বলতাৰ পৰা সবলতালৈ আনিবলৈ হ'লে তুমি সাধুৰ সান্নিধ্য দিবা। দৈৱবশে যদি সাধুৰ সংগ পায় নিস্তে জানা তাহাৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্তৰ ওচৰত আনি আশীৰ্বাদ এটা ল'ব আৰু ক'ব প্ৰভু কৃপা কৰি আশীৰ্বাদ এটা দিয়ক। ছোৱালীজনী অংকত বৰ দুৰ্বলতা, ল'ৰাটো ইংৰাজীত বৰ দুৰ্বলতা। ক'ত কি দুৰ্বলতা আছে, ক'ত কি সমস্যা আছে মাক বাপেকেহে জানে। কিন্তু আপুনি জানি থলেই নহ'ব, তাক পৰিৱৰ্তন কৰিব লাগিব, তাৰ ভাৱৰ পৰিৱৰ্তন কৰিব লাগিব। আমাক ভাগৱতে কৈছে দৈৱবশে যদি সাধুৰ সংগ পায় নিস্তে জানা তাহাৰ স্বভাৱ দূৰ হয়। অংকত বেয়াটো ভাল হৈ যাব, ইংৰাজীত বেয়া ল'ৰাটো ভাল হৈ যাব, কিন্তু সাধুৰ আশীৰ্বাদ ল'ব লাগিব। দৈৱবশে যদি সাধুৰ সংগ পায়, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰে। কলি যুগৰ মানুহে পোনপটীয়াকে কৃষ্ণক পাব নোৱাৰে। গীতা ভাগৱতে কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে যে কলি যুগৰ মানুহে ভগৱন্তক পাবলৈ হ'লে ভক্তিৰ মাধ্যমেদি ভাবিব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। ভকতত কৰিব লাগিব। ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰিবই। কাৰণ ভগৱন্তই নিজতকৈও ভকতক ভাল পাওঁ বুলি কৈছে। যাবৰ সময়ত উদ্ধৱক কৈছে সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মোৰ নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ যদি আশীৰ্বাদ লয় ঈশ্বৰে কৃপা নকৰিব কিয়? এই বিশ্বাস কৰিব লাগিব। আৰু সেইকাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথু প্ৰভুৱে কৈছে যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি নপৰে সেইখন সাপৰ গাঁত স্বৰূপ। তাত আলৈ আহুকাল ঈৰ্ষা হিংসা ক্ৰোধোৎকপট ভাৱে প্ৰতিক্ৰিয়া কৰি থাকিব। সেইখন ঘৰ কেতিয়াও মিলা প্ৰীতিৰ ঘৰ হ'ব নোৱাৰে। গতিকে সাধ্য অনুসৰি আমি যাতে পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি সমাজৰ যাতে 10জন ভকতক শক্তি অনুসৰি আনি যাতে ঈশ্বৰ গুণ নাম এটা আমাৰ ঘৰখনত ল'ব পাৰোঁ, গাব পাৰোঁ, তাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পাই যদি ভক্তিৰ প্ৰতি আগ্ৰহ নাই, সি আকৌ তৰুতীৰ্ণলৈ গুচি যাব লাগিব।
মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুকিলা। আপোনাৰ জন্ম ধৰাৰ সাৰ্থক নহ'ব। গতিকে এই তথ্য আমাক ভাগৱতে দি আছে। এতিয়া তেওঁ কৈছে যে কহিলো স্বৰূপ মূৰ আন নাই মতি অৰ্জুনত কৃষ্ণত মূৰ কহিলা ভকতি। অৰ্জুনো কৃষ্ণত মূৰ কহিলা ভকতি। আৰু অৰ্জুনেও কৃষ্ণত মোৰ এই ভক্তিৰ কথা অৱগত কৰিলে। সূৰ্যৰ দুহিতা এন্তে পৰম ৰূপসী কৰে তোমাকে হে তপ স্বামী অভিলাষী। অৰ্জুনে বাৰ্তাটো দিলে। তৃতীয় পক্ষ এটা লাগিব দেই। আপুনি ল'ৰা ছোৱালী ডাঙৰ কৰিলেই নহ'ব। উপযুক্ত বয়সত ল'ৰাটোৰ উপযুক্ত বয়সত এজনী ছোৱালী তেওঁ সংসাৰ কৰিবৰ কাৰণে পাতি দিয়া দায়িত্বটো বাপেক মাকৰ থাকিব লাগিব। এজনী ছোৱালী উপযুক্ত বয়সত এজন উপযুক্ত পাত্ৰক গতাই দিয়াৰ দায়িত্ববোধটো মাক দেউতাকৰ থাকিব লাগিব। আপুনি মাত্ৰ ল'ৰা ছোৱালী জন্মহে দিলে, কিন্তু সময়মতে যে তেওঁলোকক কৰিবলগীয়া দায়িত্বৰ ওপৰত যদি আপোনাৰ কোনো সচেতনতা নাই, আপোনাৰ সচেতনহীনতাৰ কাৰণে কোনো ল'ৰা ছোৱালী যদি সংসাৰৰ পৰা বিৰত হ'ব লগা হয়, তাৰ অভিশাপে আপোনাক চুব। মনত ৰাখিব কথাটো। আপোনালোক মাক দেউতাক হ'লেই নহ'ব, ল'ৰা ছোৱালীৰ দায়িত্ববোধটো থাকিব লাগিব। গতিকে প্ৰয়োজন হ'লে আপুনি তৃতীয় পক্ষক জনাব, মোৰ ছোৱালী পোৱালী এটি আছে, এইকেইটা গুণৰ। তোমালোকে ঘূৰি ফুৰা মানুহ, ক'ৰবাত তোমালোকৰ বন্ধু বান্ধৱ পালে ক'বাচোন বাৰ্তাটো, মই ছোৱালীজনী সময়মতে দিব লাগিব। ল'ৰাটোলৈ মই সময়মতে এজনী ছোৱালী অনাৰ দায়িত্ববোধটো মাক দেউতাকৰ থাকিব লাগিব। আপোনাৰ দায়িত্বহীনতাৰ কাৰণে যদি কোনোবা বঞ্চিত হৈ যায়, তাৰ দুখে আপোনালোকক স্পৰ্শ কৰিব। এই তথ্য ভাগৱতে দি আছে, এই জ্ঞান আমাক দি আছে। এতিয়া তেওঁ কি কৰিলে? অৰ্জুনৰ দ্বাৰা তেওঁ মনৰ ভাৱটো কৃষ্ণক অৱগত কৰিলে বুলি কৈছে যে পাইলা স্ত্ৰী ৰত্ন সখী কিবা চাহা আৰু যুঁজতে বাণিজ্য হেনো মিলিল আমাৰ। যে আজি আমি এই জীৱন যুদ্ধৰ মাজতেই আমাৰ প্ৰকৃত লাভৰ বাণিজ্যটো আমাৰ আহিছে। শুনিয়া আনন্দে আশী প্ৰভু দামোদৰে আশ্বাসিয়া মুখ নীলা পৰম সাদৰে। অৰ্জুনৰ মুখে মোৰ তেওঁৰ প্ৰতি থকা যিটো স্বামী ভক্তি বাসনা জানিব পাৰি তেওঁ মোক সেই কামনাটো পূৰণ কৰিলে। গতিকে আপোনালোকৰ পাৰ্থিৱ সম্পদ থাকিলেই নহ'ব, তাক প্ৰয়োগ কৰিবৰ কাৰণে ভাবিব লাগিব। ধন থাকিলে বুলিয়েই চব মানুহে ভাল কাম কৰিব নোৱাৰিবও পাৰে। শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। মই ধনটো দিছো ভাল কাম কৰিবৰ কাৰণে, সৎ কাম কৰিবৰ কাৰণে। আৰু মই তোমালোকক ধনটো দিছো জীৱনৰ নিৰাপত্তাৰ কাৰণে। মই দিয়া ধন থাকি যদি ঘৰৰ ভিতৰতে তুমি চুৰ ডকাইতৰ বলি হ'ব লগা হয়, উগ্ৰপন্থীয়ে যদি তোমাক ঘৰৰ পৰা দাঙি লৈ যাব লগা হয়, তোমাৰ ধন ঘটাৰ মূল্যাংকন ক'ত? গতিকে ধন কেনেকৈ ঘটিব লাগে আৰু কেনেকৈ প্ৰয়োগ কৰিব লাগে, আৰু কেনেকৈ প্ৰয়োগ কৰিলে তুমি চুৰ ডকাইতৰ পৰা নিৰাময় হৈ থাকিব পাৰিব, সকলো কথা মই ভাগৱতত বৰ্ণনা কৰি আছো। ভাগৱত শুনি প্ৰয়োগ কৰিবলৈ শিকিবা। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভাগৱতৰ অষ্টম স্কন্ধত উল্লেখ কৰিছে। আপোনালোকৰ আদৰণি সমিতিহে জানিব এই তিনিদিনীয়া কাৰ্যসূচীৰ কাৰণে দান বৰঙণি বিচাৰি যাওঁতে কোনে নাই বুলি উভতাই পঠিয়াইছে। যদি পঠিয়াইছে তেওঁ ঈশ্বৰৰ দ্বাৰা দণ্ডনীয় হ'ব। তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, তেওঁ মই দণ্ড দিম। কেনেকৈ? নুহি চুৰে নেই নুহি অগ্নিয়ে দহয়, নুহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। সিমানতো ৰেহাই নিদিওঁ,
হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। ভগৱন্তই দিয়া ধন থাকি ভগৱন্তৰ কামত বিচাৰি গ'লে যদি কোনোবাই নাই বুলি উভতাই পঠিয়াই দিয়ে, তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, মই তেওঁক দণ্ড দিম। কেনেকৈ? হয় চুৰ ডকাইতৰ দ্বাৰা তেওঁ ধনটো নিম, নহয় জুয়ে পুৰিব, নহয় উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰত ডাক্তৰক খুৱাম, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিওঁ। হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। পিছৰ জন্মত তেওঁক মই ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ ভিক্ষা খুজি খুজি এই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে ট্ৰেইনত গাড়ীত মটৰত গ'লে দেখিব, যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা মাগে। এয়া ভাগৱত দৰ্শন। এই তথ্যবিলাক আমি জানিব লাগিব আৰু জনাব লাগিব, উঠি অহা প্ৰজন্মক জনাব লাগিব। মিলিলা তথাত সূৰ্য কৰিয়া উৎসাহ পৰম প্ৰাৰম্ভে মুখ দিলন্ত বিবাহ। আৰু পিতৃয়েও আনন্দত উৎফুল্লিত হ'ল আৰু কৃষ্ণলৈ মুখ বিয়া দিলে। বাইল দিব্য মৃদংগ নাচিল অপেশ্বৰী দিলা দাসী কৰি অসংখ্যাত বিদ্যা ধৰি। সকলো অপেশ্বৰীয়ে আনন্দত উৎফুল্লিত হৈ নাচিলে আৰু অসংখ্য বিদ্যা ধৰি দাসী ৰূপে দিলে। দিব্য আভৰণৰ ৰত্নময় অলংকাৰ যতেক যৌতুক দিলা সীমা নাহি তাৰ। পিতৃয়ে সীমাহীনভাৱে যৌতুক মোৰ লগত দিলে। ধৰিলা যোগান আশী চতুৰংগ দলে আইলো দ্বাৰকাক স্বামী সমে সুমংগলে। আৰু চতুৰংগ দলে আয়ে বস্তুখিনি আনি তেওঁক দিলে আৰু মই কৃষ্ণৰ লগত দ্বাৰকাত আহি পৰম মংগলেৰে প্ৰৱেশ কৰিলো। কত কোটি জন্মে আৰাধিলো তপব্ৰত। এই কথাটো আমালে খবৰ দিছে দেই, যে বহু কালৰ পৰা আমি ভগৱন্তক আৰাধনা কৰি আহিব লাগিব। যাহাৰ আছে পুণ্য অসংখ্যাত, শিষে পাতে কাণ কৃষ্ণৰ কথাত। আমাৰ পূৰ্বজন্মৰ পৰা পুণ্যশীল জনেহে ঈশ্বৰৰ কথাত মনোযোগ দিব পাৰে। যাৰ পুণ্য নাই অজিন পাতকী আত নাপাতিব কাণ। পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। আপোনাৰ জীৱটো পুণ্যাত্মা নে পাপ আত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব। কৃষ্ণৰ অমৃতময় কথা কৈ থাকোঁতে যদি গ্ৰাম্য কথা পাতি থাকে, সেইটো মামৰ লগা জীৱ। বিজ্ঞানৰ ভাষাত তাক মামৰ লগা জীৱ বুলি কৈছে। চুম্বকৰ ধৰ্ম লো আকৰ্ষণ কৰে, কিন্তু মামৰ লগা লোটো চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে। মানুহ মাত্ৰেই কৃষ্ণ কথা শুনিব লাগে, কিন্তু তাৰ যদি জীৱটোত মামৰ লাগি আছে, সি কৃষ্ণ কথা পৰিৱৰ্তে গ্ৰাম্য কথাহে শুনিব। সেইটো মামৰ লগা জীৱ, সিও উদ্ধাৰ হ'ব পাৰিব। উদ্ধৱক কৈছে, উদ্ধৱত কৃষ্ণে কহন্ত পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। প্ৰবন্ধ মানে যত্ন কৰি আজি এই 3টা দিনৰ কাৰ্যসূচীত ভাগৱত শুনিবলৈ আহিব লাগিব। আপুনি একেখন বাউলী মৈদাম গাঁৱতে আছে, একে পৰিৱেশতে আছে, একে আহাৰ পানী খাইছে, একে বায়ু সেৱন কৰিছে। আমাৰ মতে বাউলী গাঁও মৈদাম গাঁৱত বাস কৰা চবৰে সুখ দুখ একেই হ'ব লাগিছিল। একে হয়নে বাৰু? নহয়, সুখবিলাক একে বুলি কৈছে। বাউলী মৈদাম গাঁৱত বাস কৰা সকলো মানুহৰ সুখবোৰ একেই। অকল আপোনাৰ গাঁৱেই নহয়, পৃথিৱীৰ যিমান সুখী মানুহ আছে চব একেই বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে, অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একেই। বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ। মই পৃথিৱীৰ কথা বাদ দিলোঁ, আজি বাউলী মৈদাম গাঁৱত অনুষ্ঠান কৰিছোঁ। আপোনালোকৰ গাঁওখনকে মই উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছোঁ। বাউলী মৈদাম গাঁৱত যদি বাপ জনাই পকা ঘৰ বনাই, গাড়ী মটৰ কিনে, দামী পোচাক পিন্ধে, দামী আহাৰ খায়, ভাল পৰিৱেশত থাকে, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব। ভাল লগাত কোনো পাৰ্থক্য নাই। কিন্তু বেয়া লগাবিলাক
বামুণী মৈদাম গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া কৰাইছে, সতি সন্তান নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো দম্পতী, সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো দম্পতী, সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক চবৰে বেলেগ বেলেগ, সুখবোৰ চবৰে একে। ইয়াৰ পৰা উলিয়াই পেলাই দিবচোন দেই, সুখবিলাক চবৰে একে। এতিয়া প্ৰশ্ন হ'ল যে আমি দুখতে থাকিম নে সুখলৈ আমি নিজক নিব লাগিব? পৃথিৱীত কোনো মানুহে দুখত থকাটো নিবিচাৰে, সুখত থকাটোৱে বিচাৰে। তৎসত্ত্বেও আমাৰ কিছুমান মানুহে দুখ কষ্ট ভুগিব লগা হয়। কিয়? ভাগৱতৰ দৰ্শন নাজানে। ভাগৱতত কৈছে, কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। আজি আপোনালোক ইয়ালৈ ভাগৱত শুনিবলৈ আহিছে, ভাগৱত শুনিবলৈ আহি পেলাই যদি অন্য কথা পাতি থাকে, আৰু অন্য কথা পাতি থকাৰ কাৰণে কাষৰ মানুহজনে যদি ভাগৱত শুনাত যদি বাধা পৰে, তেতিয়া আপুনি ইয়ালৈ আহি কি লৈ যাব লাগিব? পাপায় পৰপীড়নম। আপুনি আনক অসুবিধা দিয়াৰ কাৰণে আপোনাৰ পাপ হৈ যাব, কথা পতা কিজনৰ পাপ হৈ যাব। গতিকে আপুনি ভাগৱতৰ দৰ্শন নাজানিলে কৰ্ম দুখত আপুনি এই ভাগৱতৰ অনুষ্ঠানলৈ আহিও ঘূৰি যাওঁতে পাপ লৈ যাব। সেইকাৰণে অৰ্জুনক কৈছে, তুমি জীৱনৰ যিটো দিনত, যিটো মুহূৰ্তত মোৰ পৰম মংগল কথা শ্ৰদ্ধাৰে শুনিবা, তুমি দুগুণ দুগুণ পাপৰ পৰা মই তোমাক মুক্ত কৰি দিম। অপৰম মংগল নাম যিপুনো চৰ ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহি মতে বুজিবা অৰ্জুন। অৰ্জুনক বেছ কৰি কৈছে, আমাক কৈ আছে। আমাৰ ইয়ালৈ আজি যদিও চবেই আহিছো, নম্বৰ চবৰে সমান নহয়, কিন্তু কাৰোবাৰ কাৰোবাৰ নম্বৰ অলপ কমি যাব যদি একান্ত মনোযোগটো ইয়াত দিয়া নাই। বাস্তৱত যদি আমি চাওঁ, স্কুল একেখনে, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, পৰীক্ষাৰ প্ৰশ্ন কাকত একেখনে, পঢ়ুৱা মাষ্টৰ একেকেইজনে, কিন্তু ফলাফল বেলেগ বেলেগ। একেখন স্কুলতে পঢ়া ছাত্ৰ, একেকেইজন মাষ্টৰে পঢ়াইছিলে, একেখন প্ৰশ্নৰ উত্তৰ লিখি ফলাফল বেলেগ বেলেগ। কোনোবাই ষ্টেম্প কৰে, কোনোবাই ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ পায়, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। গণ্ডগোল ক'ত লাগে? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুয়ো পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মোৰ এৰা এৰি নাহি কদাচিত। ভগৱন্ত যদি আপোনাৰ লগত থাকে, আপোনাৰ দুৰ্লভ ক'ত? কোননো দুৰ্লভ আছে? হৰি সুপ্ৰসন্ন। এতিয়া ভগৱন্ত কাৰ লগত থাকিব? যেই নাম সেই হৰি, জ্ঞান নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত। যোনে ভগৱন্তৰ নাম ল'ব তাৰ লগত ভগৱন্ত থাকিব, আৰু যোনে নাম নল'ব তাৰ পৰা আঁতৰি থাকিব। বছ, কথা ইমানেই। ভাগৱতে আমাক নীতি শিক্ষা দি আছে। গতিকে আমাৰ কৰ্ম দুখত আমি এই সংসাৰত দুখ কষ্ট ভুগিব লগা হয়। এইবোৰ প্ৰাৰব্ধ কালৰ পৰা আমাৰ আৰব্ধলৈ আহি থাকে। আমি প্ৰাৰব্ধৰ পাপ পুণ্যৰ ফলটোহে আৰব্ধ কালত বাউলী মৈদাম গাঁৱত বসবাস কৰা গৃহস্থীবিলাকে ভুগি আছো। এই জন্মবিলাক পিছৰ জন্মলৈ লৈ যাব লাগিব। এজন চাকৰি কৰা মানুহে এতিয়া এই ডিচেম্বৰ মাহত নৱেম্বৰ মাহৰ দৰমহাটোহে ভোগ কৰি আছে। ডিচেম্বৰ মাহৰ দৰমহাটো
জানুৱাৰী মাহতে ভোগ কৰিব। এইটো যেনেকৈ বাস্তৱ সত্য, আমাৰ জীৱটোৱে পূৰ্ব পাপ পুণ্যৰ ফলটো এই জন্মত ভোগ কৰি আছে, এই জন্মটোৰ পিছৰ জন্মলৈ লৈ যাব। সেইকাৰণে কৈছে নকৰিও জন্ম বিঠা, শুনা ইটো কৃষ্ণ কথা। পুৰা ৰাম নাম গলে বান্ধি, ঐত আয়ু পাত ভৈলে, ঘূৰ পৰ লোকে গইলে, আকে লাগি মৰি বাহা কান্দি। আজি 3 দিনীয়া ভাগৱত, ইয়াত পৰকালৰ ধন লৈ যাব পৰা পৰিৱেশ পায়ো যদি নাহা, বিভিন্ন কাৰণ দেখুৱাই তোমাৰ জীৱটোৱে এই 3টা দিনৰ লগত নিব পৰা ধনৰ অভাৱত পিছৰ জন্মত কান্দি থাকে। এই 3টা দিনত নাহি আপুনি বহুত হাজাৰ টকা লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যত, কিন্তু লগত নিব নোৱাৰে। যত দেখা ধন শৰীৰৰ স্বজন, মৰিলে লগে নাযায়। আৰু সেই ধনটো আপুনি একেদৰে ৰাখিব নোৱাৰে। গীতাত কৈছে আন যত ধন দেখা, খৰচিলে যাই বিধা, খাইলে দিলে সবে টুটি যায়। নামৰ নাহিকে ক্ষয়, লাগে মানে বৃদ্ধি হয়, ভাগ বাতিলেও বাঢ়ি যায়। আপুনি আজি শুনা কথা ঘৰত ক'ব, আপোনাৰ জ্ঞান বাঢ়ি বাঢ়ি গৈ থাকিব, এইটো ধন বাঢ়ি গৈ থাকিব, এইটো ধন লগত যাব। হৰিৰ ভকতি পৰম সম্প্ৰতি, ইহ পৰলোকে পায়। আজিৰ কথাখিনিয়ে আনন্দ দি থাকিব, পৰকালত গতি দিব। এয়াই হৈছে ভাগৱত শুনাৰ লাভ। এই তথ্য নাজানিলে আপুনি পূৰ্বজন্ম কৰ্ম দুখৰ পৰা কোনোদিন মুক্ত হ'ব নোৱাৰিব। ই গাঁঠি লাগি আহি থাকে। বেদে কৈছে ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, সিদ্ধতে সৰ্ব সঞ্চয়। গাঁঠিবোৰ খুলি যায়। মলি কাপোৰখনত চাবোন চাৰ্ফ দিয়াৰ লগে লগে মলি আঁতৰি যায়। এইটো যেনেকৈ বাস্তৱ সত্য, আপোনাৰ দুখ দুৰ্গতিৰ পৰা, কৰ্মবন্ধৰ দুখৰ পৰা আপুনি নিজক বচাবলৈ হ'লে ভাগৱত শুনিবই লাগিব। ঈশ্বৰৰ কথা শুনিবই লাগিব, ক'বই লাগিব, গাবই লাগিব। ঈশ্বৰৰ কথা নুশুনা, নোকোৱা, নোগোৱা মানুহে কেতিয়াও দুখৰ পৰা মুক্ত হ'ব। ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাৰ শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব নোৱাৰে, হৃদয়খন আনন্দত ৰাখিব নোৱাৰে, মনটো পবিত্ৰ কৰি ৰাখিব নোৱাৰে। কোনে ৰাখিব? আন যত সবে মিছা, ভক্তিৰ অভাৱে। এই ভক্তি বিনা পৃথিৱীত কোনো জীৱই শান্তি লাভ কৰিব নোৱাৰে। গতিকে ইয়াক 9টা ভাগত বিভক্ত কৰি দেখুৱাইছে। শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, স্মৰণ। তাৰ ভিতৰত যিকোনো এটা যদি আচৰণ কৰে তেতিয়াও আপোনাৰ ঘৰখন পোহৰ হৈ থাকিব। আপুনি 9টা ৰুমৰ পকা ঘৰ এটা বনাইছে, প্ৰতিটো ৰুমতে বাল্ব লগাই থৈছে, লাইন কানেকশ্যন দি থৈছে। লাইন কানেকশ্যন দি থ'লেই বাল্বকেইটা প্ৰতিটো ৰুমত এটা এটা থাকিলেই সূৰ্য অস্ত যোৱাৰ লগে লগে নিজে নিজে পোহৰ হৈ যাব নেকি বাৰু? নাযায়। কেতিয়া পোহৰ হ'ব? যেতিয়া তাৰ ছুইচটো অন কৰি দিব। ছুইচটো অন নকৰা পৰ্যন্ত 9টা ৰুম আন্ধাৰতে থাকিব। আমাৰ এইখনো ঘৰ, মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিও গৃহ। এইখন এখন ঘৰ বুলি কৈছে। ইয়াত 9টা বাল্ব লগাই থৈছে। আপুনি তাৰ ভিতৰত যিকোনো এটাৰ যদি ছুইচ অন কৰিব পাৰে, ঘৰখন পোহৰ হৈ থাকিব। যদি এটাও নকৰে, এটাৰ ছুইচ যদি অন নকৰে, আপুনি দুখ দুৰ্গতিতে কাল কটাই থাকিব, আপুনি ৰেহাই নাপাব। এয়া ভাগৱত দৰ্শন। সেইকাৰণে কৈছে যে কতকোটি জন্মে আৰাধিলো তপব্ৰত, তাকে সেই কৃষ্ণ গোস্বামী পাইলো অভিমত। মই বহু কালৰ পৰাই কৃষ্ণক স্বামী পাবৰ কাৰণে তপব্ৰত কৰি আছিলো। সেইকাৰণে এই জন্মত মই তেওঁক স্বামী ৰূপে পাবলৈ সক্ষম হলো। এই কথা মনত ৰাখিব। আমি সৰুৰ পৰা ল'ৰা ছোৱালীক প্ৰাৰ্থনা কৰিবলৈ, ঈশ্বৰৰ গুণনাম গাবলৈ শিকাব লাগিব। যি ল'ৰা ছোৱালীয়ে সৰুৰ পৰা ঈশ্বৰৰ গুণ কীৰ্তন গাব, তেওঁৰ মন মগজ শৰীৰ সকলো ফালৰ পৰা উত্তৰণ হ'ব। আমাৰ বিশ্ব বিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, body can be purified by the exercise. Both body and mind can be purified by the dance. শংকৰদেৱে এই সব দি থৈ গৈছে। গীত, বাদ্য, নৃত্য, অভিনয়
এতিয়া অহাকালিলৈ সকলোৱে নাচি বাগি যুদ্ধ বিজ্ঞ কৰি শৰীৰ মন সকলো শোধন কৰি পেলাব। মনত ৰাখিব কথাটো। আপোনালোকে মানে লোকগীত বৰগীত যি পাৰে কীৰ্তন ঘোষা গাবলৈ যত্ন কৰিব। যোনে এইবোৰ গাই থাকে তাৰ মগজটো সংশোধন হৈ থাকে আৰু হাত চাপৰি বজাই ভকতৰ লগত নাম ল'লে শৰীৰটো শোধন হৈ থাকে আৰু যদি কেনেবাকৈ নাচিব পাৰে শৰীৰ মন দুইটাই উৎকৰ্ষ সাধন হৈ যায়। পাৰিলে অকলশৰে ঘৰত থাকিলে লাইফ চাইজ আইনাখনৰ ওচৰত গৈ অকণমান নাচি নাচি নিজকে আনন্দত ৰাখিব। মনত ৰাখিব কথা দেই। সুবিধা পালে নাচিব অকণমান। নাচিলে মানে শৰীৰ মন দুইটা শোধন হৈ যায়। এয়া হৈছে দাৰ্শনিক পণ্ডিতৰ অভিমত। আনে নবান চহু সখী কহু সত্য কৰি জন্মে জন্মে হৈবু টান চৰণ কিং কৰি। কোনো বিচৰা নাই যাতে জন্মে জন্মে নমাগোহু সুখ ভোগ নমাগো মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। আপুনি ঈশ্বৰত ভক্তি কৰক, ধন নিজে আহিব, সম্পত্তি নিজে আহিব, সুখ নিজে আহিব। আপুনি সুখ বিচাৰিব নালাগে, সুখ নিজে আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখ নিজে আহিব। আপুনি ভগৱানক বিচাৰিব নালাগে, ভগৱন্ত নিজে আহিব। আপুনি বেমাৰ বিচাৰিব নালাগে, বেমাৰহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। এতিয়া ঠাণ্ডা কালত প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাই লেপৰ তলত যদি বেলি দুপৰলৈকে শুই থাকে, সি ডায়েবেটিছ বিচাৰিব নালাগে, ডায়েবেটিছ বেমাৰ তাৰ ঘৰত নিজে নিজে সোমাব। পৰিশ্ৰম নকৰা মানুহৰ ঘৰলৈ ডায়েবেটিছ বেমাৰ যাবই। সেইকাৰণে আমাক বেদে কৈছে শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰি। আমাৰ উঠি অহা প্ৰজন্মক, পৰিয়ালৰ লোকসকলক আপোনালোকে বেদৰ নিয়মবিলাক ক'ব আৰু সেই আদৰ্শৰে পৰিয়ালটো আগবঢ়াই নিবলৈ যত্ন কৰিব যে আমাৰ শাৰীৰিক পৰিশ্ৰম আমাৰ থাকিব লাগে। পৰিশ্ৰম কৰিলে আমাৰ শৰীৰৰ শিৰা উপশিৰাবিলাক সবল হৈ থাকে, তেতিয়া সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। যি মানুহে পৰিশ্ৰম নকৰে তাৰ শৰীৰৰ শিৰা উপশিৰাবিলাক দুৰ্বল হৈ যায় আৰু সেই মানুহক সহজে বেমাৰে আক্ৰান্ত কৰিব পাৰে। এয়া বেদৰ দৰ্শন। এইখিনিকে আমাক ক'লে যে মই জন্মে জন্মে ভগৱানক আৰাধনা কৰি অহাৰ ফলশ্ৰুতিত মই এই জন্মত তেওঁক স্বামী ৰূপে পাবৰ কাৰণে সক্ষম হ'লোঁ। মানে দ্ৰৌপদীয়ে জানিব বিচাৰিছিলে যে তোমালোকে কৃষ্ণক লগত কেনেকৈ বিয়া হৈছিল। তেতিয়া প্ৰত্যেকেই নিজৰ জীৱন কাহিনীবিলাক এই আখ্যান উপাখ্যানৰ মাজেদি আমাক দেখুৱাইছে। এইবোৰ একোটা একোটা আখ্যান, ইয়াৰ মাজত আমাৰ কি আছে? আধ্যাত্মিকতাটো আছে। আমি প্ৰত্যেকেই কৃষ্ণ আমাৰ প্ৰাণৰ সখী। অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে ময়ে একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে ময়ে সখী। যে অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত সখী হয়নে নহয়? আমি তেওঁৰে অংশ জীৱ নহয় জানো? তোমাৰে সেই অংশ আমি যত জীৱ যাক, সেইফালৰ পৰা আমিও তেওঁৰ সখী। সেইকাৰণে অৰ্জুনক বেছ কৰি আমাক কৈছে সাৰথিৰ কহো ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী। যিগোটা যে মহাৰথী ৰথে চৰি কৰে গতি, ৰথ পুনু চলাৱে সাৰথী। তুমি যিখন ৰথত মহাৰথীৰ হিচাপে যুদ্ধত অৱতীৰ্ণ কৰিছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন মই পৰিচালনা কৰি আছোঁ। সৰ্বতো সময়তে মনত ৰাখিবা। এতিয়া অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? গীতাত কৈছে দেহ ৰথ ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। আজি আমাৰ এই দেহ ৰথখন ভগৱানে পৰিচালনা কৰিছে। তেওঁৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ।
আৰু সেইজনৰ কথা যদি শুনিবলৈ ভাবিবলৈ কৰিবলৈ যদি আমাৰ অৱকাশ নাই, তেতিয়া আমাৰ এই ৰথখন ভালে নচলিব, ঘূণে ধৰিব। কেনেকুৱা ঘূণে ধৰিব? অৰ্শ, গোলম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু। আপোনাৰ শৰীৰত যদি কিবা বেমাৰে আক্ৰান্ত কৰিছে, তাৰ বাবে মন দায়ী। মনে ঈশ্বৰত ভক্তি নকৰাৰ কাৰণে শৰীৰত আহি বেমাৰে অৱস্থান কৰিছে। গতিকে এই তথ্য আমাক দিছে।